নহয় উমৰাংচু, নহয় কোনো অসমৰ বাহিৰৰ পৰিৱেশ। আজি ওলাইছোঁ এটা নতুন ঠাইলৈ। ঠাইডোখৰ কথা শুনিছিলোঁহে যাবলৈ ওলালোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আহিছোঁ এটা নতুন কাহিনীলৈ, মানে আজি কাহিনীটো হৈছে কালিৰ কাহিনীটো। তো ব'লক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ক'ত গৈ আছোঁ? দলামৰা। আজি দলামৰা এটা নতুন প্লেচত যাম। মই গৈ পোৱা নাই জেগালৈ, কিন্তু কোনটো চাইডে যায় এইটো জানো। আমি এইফালে যাব পাৰিলোঁ, তেল ভৰাবলৈ কাৰণেহে এইফালে গৈছোঁ। তো এতিয়া আমি তেল চেল ভৰাই ৰেডি হৈ গ'লোঁ। এতিয়া আমি ওলাই যাম দেই ইয়াৰ পৰা। কি কিনিছে শিখৰ? এটা মূল থওঁ। বৰ্তমান আমি চাবজুৰি বজাৰৰ পৰা সোমাই আহিছোঁ, 4 কিলোমিটাৰমান হ'ব। বাইক ভবুৱাই চলাইছে, মানে অংকুৰে। আপোনালোক থাকিব যদি ঘূৰি আহোঁতে দি থৈ যাম, হ'ব? এইফালে আহিম দেই। কথা কি গম পায়, সেই আমি যোৱালৈ দেৰি হ'ব যে, সেই ট্ৰেকিং সেইটোলৈ যাওঁ। সেইকাৰণে কৈছোঁ ঘূৰি আহোঁতে টকাও নাই নিজৰ পকেটত, খাবলৈ কিবা এটা খাবলৈ পইচা নাই, ভগৱানে চাব আৰু। জেগাখনক মানে 600 চিৰি বুলি জনা যায়। বোকাখাট চাবজুৰিৰ পৰা সোমাই আহিব লাগে, প্ৰায় 2-3 কিলোমিটাৰমান সোমাব লাগে নহয় অংকুৰ? নহয় সেই কওঁ আমি এতিয়া দলামৰা টাউন পাই গ'লোহি। এয়া আমি গোটেইকেইটা আহিছোঁ। পুটকি এইটো অংকুৰ, এয়া আমাৰ পুটকা, আমাৰ এইটো মণি দেই। আমি দলামৰা টাউন পাই গ'লোহি। ইয়াত আকৌ আড্ডা আৰম্ভ হৈ গ'ল নে? গৰম নাই। ৰাস্তাই পাহৰিলে। আমি ৰাস্তা পাহৰিলোঁ দেই। এতিয়া আমি সুধি আছোঁ কোনফালে যাব দাদা, কোনফালে যাব লাগিব? এইটো ৰাস্তা মোৰ লগত বলক, মই তাতে যাম। মানে গৈ পেলাই আশ্ৰমৰ অপজিট ৰাস্তাত গৈ ঠিক আছে, থেংক ইউ। গ'ল মই ফাইনেলি ৰাস্তা পাই গ'লোঁ গাইছ। আমি এতিয়া গৈ আছোঁ। সেইকাৰণে এইবিলাক চাই চিতি আহিব লাগে। অঁ, জানি শুনি জনা মানুহক লগত লৈ আহিব লৈ আহিব লাগে। আমি এতিয়া জনা মানুহ এজন লৈ আহিছোঁ। এই আমাৰ লগত গাইড আহিছে দেই। আমি এজন গাইড লৈ আহিছোঁ। লাগে। আপুনি চিনি পায় নাই? গাইছ অকণমান জমনি হৈ গ'ল দেই। যিজনে আমাক গাইড কৰিম বুলি আহিছিলে, সেইজনে একচুৱেলি আহিছিলে ঘৰলৈ। সেইজনে আমাক ফাঁকি দি পেলাই চিনি পাওঁ বুলি লৈ আহিলে, কিন্তু চিনি নাপায়। তেখেতে নিজৰ ঘৰলৈ আহিছিলে, তেখেতে আধা ৰাস্তাতে নামি দিলে। আজি আমি ৰাস্তা বিচাৰি বহুতে গধূলি হ'ব নেকি? আমাৰ অৱস্থা আজি এয়াই আৰু দেখিছে নহয়। ক'লৈ আহিলোঁ? বহুতে নাজানো গম পাই, আমি যে য'ত গৈছোঁ মানুহ বহুতে ফাইনেলি গাইছ আকৌ ৰাস্তা পাই গ'ল দেই। সেইটো এতিয়া ক'লেনে নাজানো। সেইটো ক'লনিয়ে ক'ব নোৱাৰোঁ।
আমি নাজানো আহি ভাল লাগিছে আহি ভাল লাগিছে বৰ এটা বেয়াও লগা নাই আমি সেই একদম ওপৰ সেই পাহাৰটোৰ ওপৰত যাম ভালে পেলাই পেলাই উঠে পেলাই উঠে বাইক স্কুটি কি ভৰসাত থৈ যাবি বাৰু ইয়াতে থৈ যাবে ফোন এটা মাৰ ফটো এটা মাৰ বুলি এইটো ৰাস্তা হয় নাই এই কালি তাইক কাৰ্ড এখন দিছিলো এইজনে আমাক ৰাস্তা বিচাৰি দিছে আপুনি আগফালে চাওকচোন মজা ৰাস্তা দেই তো ফাইনেলি আমি এতিয়া বাইক চাইক থৈ পেলাই ইয়াৰ পৰা খোজকাঢ়ি যাম মানে ইয়াৰ পৰা আগলৈ বাইক নাযায় দেখিছা নহয় এয়া গুডুৰ আইডিয়া দেই গুডুৱে ৰাস্তা যিটো দেখুৱালে মাজত এডাল গাঁত এয়াই আমাৰ জীৱন ষ্টাৰ্ট হৈ আছে নে কিমান দূৰ আছে ইয়াৰ পৰা আগলৈ কিমান দূৰ আছে বেছি দূৰ নাই 1 কিলোমিটাৰমান হ'ব 1 কিলোমিটাৰ কেইটা আছে ৰাতি হ'ব ৰাতি হৈ যাবগৈ উঠোতে উঠোতে ৰাতি হৈ যাবগৈ এতিয়া আমি অকণমান আধা ঘণ্টা দেখিলে গুচি আহিম দেই ককা আপুনি আমাৰ মানিক ককা নিচিনা আৰু অকণমান দেৰি ৰ'দে বেলি ৰাস্তা দেই অৱস্থা বেয়া কিমান দূৰ সাহস দিয়া কাৰণেহে পাইছোঁ Gimana? Panen dulu dulu ya. Kita panen dulu ya. Sorry za mon
বহুত ওপৰ পালোহি গাইছ, বহুত ওপৰ পালোহি। নোৱাৰিছোঁ, চব উঠি গ'ল, ভব উঠি গ'ল, আমি থাকিলোঁ। হা উঠিয়া। মোৰ পিয়াহ লাগিছে, ব'ল আগত ব'ল। একোৱে নাই দেখোন। মোৰ অৱস্থা দেখিছেনে? কঁকাল বিষাইছে। একদম ওপৰৰ পৰা গ'লোহি দেই হাৰ গাইছ, আৰু ওপৰ আছে ইয়াতকে। নোৱাৰিছোঁ, অৱস্থা বেয়া। কেনেকুৱা লাগিছে? মজা অলপ পানী বটল নাই, এটা পানী বটল আনিবলৈ পাহৰিলোঁ মানে। অৱস্থা বেয়া হৈ গৈছে, চব গ'ল। ব'লক আকৌ যাওঁ। আমাৰ অৱস্থা বেয়া হৈ গৈছে। আপোনালোকে কেনেকৈ আনিছে ইমান দূৰ? আপোনালোকৰ অভ্যাস হৈ গ'ল ন? দেখিছেনে বাৰু? আপোনালোকৰ ভৰি নিবিষায়? সদায় আহিছেনে? নামোতে কিমান দেৰি লাগিব? নামোতে আপোনালোকৰ কিমান দেৰি লাগিব? দেখিছে আমাৰ এইকণ আহোঁতে গতি। বহুত আহিলোঁ, অৱস্থা বেয়া, বহুত ওপৰত পালোহি। দেখিছে কি ধুনীয়া, বহুত ধুনীয়া লাগিছে অ', ভাগৰ লাগিছে। মই জোতা খুলি ল'লোঁ। তিলকে অলপ পানী খাই লৈছে দেই। অংকুদা পাই গ'লো হে। এইবোৰ লগাই কৰিলে চা। ইমান কষ্ট কৰা ইয়াত আহিলে শান্তি লাগে, শান্তি লাগে। বহুত কষ্টৰ ফলত পাইছোহি দেই, বিৰাট চালিয়া লাগিছে। মজা লাগিছে ন? চাংঘৰ এটা পাই গ'লো। চকুন মিলি ইয়াত আহিবলৈ কাকো পইচা পাতি দিব নালাগে, বিন্দাছ আহিব পৰা। ইমান ধুনীয়া চিনেৰী, ইমান ধুনীয়া লোকেশ্যন নহয়। বোকাহাটৰ ডলামৰাৰ পৰা আহি ডলামৰাৰ পৰা চিধা আহি থাকিব লাগে, আহি পেলাই লেফ্ট চাইডে সোমাই আহিব লাগে। ইয়াত আজিলৈকে কোনো নাম দিয়া হোৱা নাই এই প্লেচটোৰ, গতিকে মই আজি এটা নতুন নাম দিছোঁ, আনন'ন পিক। ভাল লাগিছে, ইমান ধুনীয়া এটা চিনেৰী নহয়। কেনেকুৱা লাগিছে কৈ দিয়া। মজা মজা। কষ্ট হ'ল কিন্তু আহি পেলাই মজা। আকৌ আহিবলৈ মন যাবনে? আকৌ কষ্ট হয়, আহিব লাগিব কিন্তু। আহিব লাগিব। কষ্ট হয় ততে ততে সুখ পায়।
আপোনালোকো আহিব ইয়ালৈ, আহি ভাল পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানে, বাই। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ দেই।